ফাইনালি আমাৰ চেনেলত হৈ গ'ল 4000 প্লাছ ছাবস্ক্ৰাইবাৰ ইয়াৰ পৰা এইখিনিতে ভাঙা হ'ব ফেন কৰি আছে মোক আচ্ছা ফাইনেন্সত পায় নাপায় দক ইয়াৰ যোনদিনা 5000 ছাবস্ক্ৰাইবাৰ আৰু মই সিদিনা চেক কৰি মোৰ ফলোৱাৰ্ছ হৈ যায় গিভ আৱে বহুত কম মানুহে কৰে তো আপোনালোকে কৰিছে বহুত বহুত ধন্যবাদ Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, বহুত দিনৰ মূৰত মই আহি গিলো ভিডিও বনাবলৈ মানে কি কৰবি আৰু উপায় নাই আমি আৰু বেকাৰ চলি ঘৰতে থাকো কিনো ভিডিও দুখাম সেই কাৰণে বহুত দিনৰ মূৰত ভিডিও বনাব লগা হয় তো গাইস মই কৈছিলো ইটো ঘৰ ভাঙিব ইয়েস দুদিন তিনদিন ভিতৰত ভাঙবতো বহুত বেছি জড়িত হৈ আছে এতে মেমৰিজ কি কম আৰু মই এংগা সমাং নাকি জোতা পিন্ধি সমাং Okay, thank you. Guys, এটা কুইক রিভিউ দং এই ঘরটা চাওক বহুত পুরানি ঘর আমার ফার্স্ট ঘর ইতখান বাড়িত মানে যেখান শিফট হয়েছিল মেন মানে মেন জায়গার পরে ইয়াত তো সেইখানে আৰু চাব পাৰে ইয়াতে গাইজ মেমৰিজ ইয়াতে জন্মিছিলোঁ মই সেইটো ৰুমত গাইজ চাব পাৰে বেয়া লাগে দে গাইজ কিবা এটা বেয়া লাগে গম পাইছে না এতিয়া ভিডিঅ' পিছত চাব লাগিব পিছত তো একবাৰ ভালকৈ ভিডিঅ' কৰি লওঁ আৰু যিমানখিনি বস্তু আছিল আমি বাহিৰত ওলাইছোঁৱে এইকেইটা দিন ভিতৰতে তাতে আছিলোঁ আগতে তো বহুত বেছি জড়িত হৈছে অলপমান বেয়া লাগে গম পাইছে না চাওক গাইজ পুৰণি মডেলৰ ঘৰ এনেকুৱা ঘৰ আজিকালিতো নাবান্ধে তো অলপমান এইগিলা মেমৰিজ মই কেপচাৰ কৰি লওঁ যাতে পিছত চাব পাৰিম আৰু এইগিলা না উপায়তো নাই গাইজ ভাঙবাই লাগিব নতুন বনাবৰ কাৰণে ঘৰ কুছ এচা হে আৰু ইফালে চাব পাৰে মন্দিৰৰ লগত এটাচ হৈ আছে তো এইখিনিতে ভাঙা যাব এতিয়া ইয়াৰ পৰা তো সেয়ে আৰু এইখিনি আছিল এটা সৰু হোম টুৰ মানে কি ক'ম আৰু এইটোৱে দে ঘৰটা এই চাওক ইয়াৰ পৰা একেলগি আছে আৰু সেইখিনি মাজদি আমাৰ মন্দিৰটো যায় তো এইখিনিতে ভাঙা হ'ব ইয়াৰ পৰা এইখিনিতে ভাঙা হ'ব তো সেয়ে আৰু অলপ বেয়া লাগে উপায়তো নাই গাইজ ফাইনালি আমাৰ চেনেলত হৈ গ'ল 4000 প্লাছ ছাবস্ক্ৰাইবাৰ তো সকলোকে থেংক ইউ ছ' মাছ ফিৰছে আৰু আগবাঢ়ি যাব লাগিব আৰু ভিডিঅ' দিব লাগিব আৰু আপোনালোকে ছাপৰ্ট কৰি যাই থাকিব লাগিব তেতিয়াহে জছ পাম নাকি ভিডিঅ' নাচাই মানুহবিলাক চাবি অলপ লাইক চাইক মাৰবি অলপ শ্বেয়াৰ টেয়াৰ কৰি উঠাই দিবিচোন ছাবস্ক্ৰাইব কৰি কিনা হা তো গাইজ বেছি দেৰি নকৰোঁ বৰ্তমান মই যাই আছোঁ বক কিহৰ কাৰণে আপোনালোকে গম পাব আৰু ইয়াত বৰ্তমান বাজিল 10:39 আৰু লেটছ গ' গাইজ লেটছ গ' আহি পাই গ'লোঁ বন্ধাপাৰা তিনিআলি আৰু বন্ধাপাৰা তিনিআলিত মই ৰখি আছোঁ মিষ্টাৰ ভাৰ্গৱক আৰু সেইটা আহিছে ইথানহে আমি যাই আছিলোঁ বকত আৰু লগ পালোঁ মিষ্টাৰ হিৰকক কিয় নকৰিম কৰিমে তৰে কথা কৈ আছিলোঁ ইথানে তোৰ আয়ো দিগিলা আছে বেং কালি সৰস্বতী আছে পাহৰিছিলোঁ তো গাইজ আহি পাই গ'লোঁ বক আৰু এতিয়া ভাৰ্গৱে কিবা কাম আছে বোলে আৰু তো যাই আহোঁ ৰ ভাৰ্গৱৰ কাম হৈ গ'ল ই লৈ ল'লে ছাৰ যিহেতু কালি আছে সৰস্বতী পূজা হ'ব দে সেনে হৈছে আৰু কথাটো আৰু গাইজ এতিয়া আমি যাই আছোঁ ক'ৰবাত এটা জেগাত আপোনালোকক দেখাই আছোঁ চাই থাকক কি বিন্তাজ ভাল কাবাই গোবৰ চুট কি গৈছে ধৰি চাওক তাতেই যাই আছে আমি য'ত যাম ইয়া তো গাইজ আহি পালোঁ বকৰ ৰাজ পূজা হোৱা জেগা আৰু ইয়াতে হৈ আছে আমাৰ দগৰ ট্ৰিটমেণ্ট মানে ফ্ৰীতে চলি আছে তো সেইকাৰণে আজি আহি গ'লোঁ মোক মাতিছে যিহেতু মই ভিডিঅ' বনাইছিলোঁ আজাদ দাহঁতৰ আৰু চব দুনিয়াৰ দগে দগ আৰু গাইজ বোলে আজাদ দা ভাল না চুলতান না চুলতান তো কম ডাঙৰ হ'লো হেল্ল' আৰু গাইজ বোলে চবে মানুহ আহিছে ডাঙৰ হ'ল দেচোন বহুত আৰু না আৰু আছে আৰু লৈ ইয়াতে হৈ আছে চাব পাৰে চবখিনি তাৰ পৰা এণ্ট্ৰি আৰম্ভ কৰি তাৰপিছত ইফালে মানে ইফালে ট্ৰিটমেণ্ট কৰি আছে আৰু যাক যি বস্তু লাগে হেল্ল' ভাল না দা হ'ব দে ইফালে নতুন ব্লগাৰ মানুহ আহিছে আজাদ দা চেনেলৰ লিংক থাকিব হয় নেকি আচ্ছা হেল্ল' তাকেতো ভাল লাগছে ভাল লাগিল লগ পাই দা দে আৰু গাইজ ইফালে আজাদ দাই কিবা সুধি আছে যিহেতু এইবিলাক ডগৰ স্পেচিয়েলিষ্ট হয় আৰু বহুতখিনি মানুহ আহিছে ভাল লাগিছে
ইয়াতে সবখিনি বস্তু কৰা হৈছে মানে এই ইয়াতে চাব পাৰে ফ্ৰী হেল্থ চেকআপ ফ্ৰী এড মানে এইগিলা আৰু ভেকচিনেশ্যন লগতে ফ্ৰী ফুড চেম্পিং মানে সবখিনি দিয়া হৈছে দেই গাইজ ফ্ৰীতে আৰু ফ্ৰী এডাপ্টেশ্যন ড্ৰাইভ মানে কি আৰু আপুনি যদি পুহিব খোজে কিবা দক ফ্ৰীতে দিব গাইজ মই ভাবা নাছিলোঁ আমাৰ বকত যে ইমানখিনি মানুহ আছে হা তো গাইজ ইফালে আমাৰ এটা ভিউৱাৰ লগ পালোঁ মানে ছাবস্ক্ৰাইবাৰ ভাই কি নাম ভাই মোৰ নাম বিদ্যুৎ কলিতা আৰু ক'ৰ হয় ওর মানে মই বীরপাড়ার হয় আর ইয়াতে আজি আহি বহুত ভাল লাগিছে কারণ আজিকালির দিনত মানুহে ফ্রিতে একো নিদিয়ে কিন্তু ফ্রিতে হেলথ চেকআপও হৈ আছে এন্টি ৰেবিছৰ এন্টি ভ্যাকচিনও হৈ আছে ফুড স্যাম্পলিংও হৈ আছে আনকি এডপশনৰ কাৰণেও ইয়াতে আহি আছে মানুহ হয় বাকি মোৰ ভিডিঅ' চোৱা না চাওঁ নিশ্চয় চাওঁ আৰু বহুত ভাল লাগিছে কাৰণ ইয়াতে বহুতখিনি আজি মানে কুকুৰ আমি দেখিবলৈ পাইছো তাকেতো দেখাও ভাল লাগিছে বহুতখিনি মানুহে এতে মানে মই মানে গম পোৱা নাছিলোঁ যে ইয়াতেও ইমানখিনি মানুহ আছে পেট পেৰেণ্টছ তো সেইটো চাই ভাল লাগিছে গমছে না এইখিনি বহুত ভাল লাগিছে তো সেইটোৱে আপোনাৰ আছে না নাই ডগ মোৰ নাই কিন্তু অতি সোনকালে ল'ম বুলি ভাবি আছো আচ্ছা লুবি এই গাইজ ইফালে চাওকচোন জেমছ হা কাম হিয়াৰ গাইজ এয়া ভাইৰ এয়া ভাইটি হয় ইফালে হাই কৰি দি ভাই কি নাম ভাই ৰাজমণি দাস ভাল লাগছে দে নামটা ইউনিক নাম আৰু গাইজ ইফালে মানা দে চাং চিজু ফটা দিছে দেখোন ফটা ওলাইল বাকী গাইজ ইফালে ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু কিমানখিনি মানুহ আহিল দাদা এতিয়ালৈকে হা 83 হৈছে বৰ্তমান আচ্ছা 83 গাইজ এতিয়ালৈকে মানুহ আৰু টাইম হৈ গ'ল 12:17 প্ৰাঞ্জিত ভাই কি খবৰ ভাল না খালে ৰ এই দুটা আৰু কি আছিল গাহৰি দৰে দেখা পায় এই ক'ত গাহৰি দেখা পালে তুই দুটা যে একেলগে কি বা এটা কাৰ্টৰে নেকি অঁ আচ্ছা ধুনীয়া দেখোন লুমখিনি ভাল লাগছে কি এটা কি ব্ৰিডতে নাজানো কি ব্ৰিড পাই ঠিক আছে দে অঁ চিল্কিছে গাইজ ইফালে আছে জাৰ্মান শ্বেপাৰ্ড চাব পাৰে কি নাম আছিলে চেৰু আৰু গাইজ মোৰ ভিডিঅ'ত মই আগত চাইছিলোঁ আগতে মেবি 1 year আগতে কামুৰিছিলে লাগা নাই অলপ দাঁতটো লাগছিল ইয়াতে কিন্তু নাই আৰু গাইজ অলপৰ কাৰণে ভাই এইখিনি আহিছিল গম পোৱা নাই এইখিনি অলপৰ কাৰণে ক্লিপটো আগতে আপোনালোকে চালে মানে ইথানে মূৰলো হৈ মই কি জেমছ ভাই মানে এইবোলে বেছি খং উঠে আৰু ইমান নাই এই নাজানো দে মই বোলো অলপ মৰম কৰোঁ ৰ নাই টিকলি ইয়ে ভাল দে চবতকে না ভয়ে লাগে আৰু ৰিক্স ল'ব নোৱাৰা বাঘৰ নিচিনা বস্তু না কোৱা না আৰু ইফালে মানুহ হৈ গ'ল 93 100ৰ ওপৰ যাব এনেও আৰু টাইম ইথানহে 12:29 হ'ল আৰু গাইজ বৰ্তমান আমাৰ মানুহ হৈ গ'ল কিমান হ'ল 110 এনেও বেছি যাব 150 মান গ'লেতো ভালেই নাকি তো বহুতখিনি কুকুৰ ইয়াতে ভেকচিনেশ্যন হৈ গ'ল তো আপুনি কিবা ক'ব নেকি কেনেকুৱা লাগি আছে আপুনি যিহেতু পাইছে বিনামূলীয়া একচুৱেলি মই ভাবিছিলোঁ মানে ইমান মানে ডগ নহ'ব বুলি ভাবিছিলোঁ কিন্তু বহুত ভাল লাগছে মানে 110টা হ'ল আমি আশা কৰিছোঁ 200টা টাৰ্গেট কৰিছোঁ আৰু মানে 200টা ভেকচিন আনিছোঁ আমি আৰু তাতকৈ বেছি লাগিলে আমি আৰু মানে প্ৰভাইড কৰি দিম আৰু ভাবিছিলোঁ আমি 50টা মান হ'ব বুলি কেনে কিন্তু থেংক ইউ শুভ মই একো নাই একচুৱেলি মানে সি নিজৰ মানে ভিডিঅ'জ থ্ৰুত ইয়া ফিৰ মানে ষ্টেটাছৰ থ্ৰুত মানে চবকে গম পাই দিল আৰু যে ইয়াতে বস্তুটো হৈ আছে বুলি কিনে তো বহুত মানুহ আহিছে আৰু মানে মোৰ ফালৰ পৰাও বহুত আহিছে আৰু বাকী
কথাটো এইটো হ'ল যে 5 তাৰিখে গিভ এৱে কৰি আছো গাইজ আচ্ছা আচ্ছা আৰু গাইজ শুভৰ তাতে যদি মানে এইটো ভিডিঅ'ত আজি ব্লগটো আপলোড হ'ব না ভাই কালি হ'ব তো 5 তাৰিখৰ আগত যোনে মানে যিমান পাৰে কমেণ্ট কৰক গিভ এৱে লাগি বুলি কিনে বা ভাল এটা কমেণ্ট কৰক আৰু কমেণ্টত যাৰ হায়েষ্ট লাইক হ'ব মোৰ চেনেলটোতো মই মানে কম্পেয়াৰ কৰিম আৰু শুভৰ চেনেলটোতো কম্পেয়াৰ কৰিম ওকে লেট আছ সি মানে কাৰ চেনেলৰ পে মানে লৈ যায় অলৰেডি কিমান লাইক হৈ আছে ভাই 32 তোৰ তাত মানে মোৰ তাতে এজন আছে বিদ্যুৎ নাম ইয়েছ তো তাৰ 32 মানে লাইকস অলৰেডি মানে ডান গাইজ ভিডিঅ' আজি আহি আছে কিন্তু ফাটি যাব লাগে ওকে আৰু গাইজ লিংকটো থাকব মানুহ ইউটিউবাৰ হৈ গেলে সারা ইউটিউবাৰ নহয় মানে একচুৱেলি সব টাইমত মানে কি কয় সবে ফ্ৰী নাথাকে তো একো নাই বহুত ভাল হৈছে এইটো মই তো কৈছিলোই দেখোন খুলবা লাগে খুলি দিলি না আহি গেল এবাৰ থ্যাংক ইউ সো মাচ মানে হি বহুত সাপোর্ট কৰিছে ঠিক আছে আৰু মোৰ নিজৰ ঘৰৰ মানুহৰ দৰে হয় আপোনালোকে সাপোর্ট কৰক আৰু তাৰ মানে গোটাই লাইক এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব এভৰিথিং এইফালে মানুহ আহিছে এতিয়া কামটো কৰিল এইফালে টি প্ৰফাইল কৰিছে সিহঁতে বহুত বেছি ভাল লাগিল থ্যাংক ইউ সো মাচ দাদা আৰু কি নাম আছিল এইটো হেৰি আছে অংকুৰ অংকুৰ দা আমাৰ ফালৰ পৰা এইটো অফিচিয়েল আইডেন্টি কাৰ্ড বনাই দিলে কাম কৰা অফিচিয়েল ওকে থ্যাংক ইউ সো মাচ আৰু এইফালে চাহ খাই আছো গাইস ইটস 124 আৰু মানুহ চাওক আৰু গাইস এইফালে ডিফাৰেণ্ট টাইপৰ মানে ডগ ফুড দিয়া হৈছে তো বহুতখিনি ভেৰাইটিজ আছে তো দাদা অলপ বুজাই দিব নেকি যেহেতু ইমান নাজানো ডগৰ বিষয়ে আমি দি আছো ফ্ৰী চেম্পল দি আছো হয় আমাৰ ফুডৰ আছে কেনেন ক্ৰিকৰ প্ৰিমিয়াম ৰেঞ্জৰ আছে পাপি এডাৰ আৰু এই সুপাৰ প্ৰিমিয়াম আছে এইটো আছে সুপাৰ প্ৰিমিয়াম অল ব্ৰিড অল ফৰ্মুলা ফকাছৰ আছে আৰু এইটো ডেইলি নিউট্ৰিচন আছে জুচৰ ডিএন এইটো আছে কেছৰ আছে এইটো আমাৰ ডিএন কেছৰ জুচৰ এইটো আছে চব ফ্ৰী চেম্পল দি আছো সবে আহি পেলাই কালেক্ট কৰি ল'ব হয় তো এইফালে চব গাইছ এইবিলাক ব্ৰেণ্ড চব বেলেগ বেলেগ মানে চাই লওক এয়া ফকাছৰ নেম টেগ আৰু মানুহ হৈ গ'ল এতিয়া 147 হ'ল টোটেল আৰু এইফালে ট্ৰিটমেণ্ট চলি আছে আৰু ফ্ৰী ডগ ফুড দি আছে ইয়াতে তো বহুত বেছি ভাল লাগি আছে ইমান চলি হৈছে না কাটিব লাগব না এইবাৰ ইয়াত চুল কাটি দিবা লাগবো চুল থাকা কুকুৰলে দিছো চুল থাকা গৰমত তাক চুল কাটি দিবা লাগবো আৰু গাইছ ইফালে অলমষ্ট 150 হ'লে মানে দুটা আছে দে দুটা আছে আৰু দাদা এটা কথা আছিলে মানে মানুহবিলাকে কমেণ্ট কৰি আছে মোক আচ্ছা ফাইনেন্সত পায় নাপায় ডগ একচুৱেলি মানে ফাইনেন্সত মানে একচুৱেলি মানে মই বুজাই দি আছোঁ বহুতে মোকো কুৱেশ্যন কৰি থাকে যে ফাইনেন্সত দিব পাৰিব নেকি দাদা একচুৱেলি কি হয় এইটো এটা লাইফ ষ্টক হয় লাইফ ষ্টকৰ মানে কি হয় মানে কোনো কোম্পানী या फिर মানে কোনো মানে যিবোৰ মানে ধৰক ফাইনেন্স কৰাই সিহঁতে মানে লাইফ ষ্টকৰ ওপৰত মানে ইনভেষ্ট নকৰে ঠিক আছে সেইটোৰ কাৰণে মানে আমি কি হয় মানে ডগটো দিব নোৱাৰোঁ বুজি পালে কাৰণ চাওক মানে এতিয়া মই ধৰি লওক কিস্তি হিচাপে দিলোঁ বোলে ডগটো মৰি গ'ল মৰি যোৱাৰ পিছত তুমিতো ক'বা না যে দাদা কুকুৰটো বেমাৰ আছিল অমুক আছিল সেইটো এক্সকিউজ দি কিনে মানে মিছা বেয়া হোৱাৰ দৰে হয় সেইটোৰ কাৰণে মানে ফাইনেন্স চিষ্টেমটো নাই চুব বুজি পালা না বুজি পাইছোঁ মই এইটো মেইন কাৰণটো সেইটোৱে আৰু কি আৰু গিভৱে চিভৱে আহি থাকে সেইবোৰে ফাইদা উঠালে সাবস্ক্ৰাইব কৰি দিয়ে চবে যোনে যোনে চাই আছা মোৰো কৰি দিব দাদাৰো কৰি দিব 4000 হৈছে না 5000 আৰু যাম উঠাই দি 1000তো মই দিছোঁৱে মই ঠিক আছে ইয়াৰ যদি 5000 হয় ভাই আজি কি ফেব্ৰুৱাৰী না আজি ফেব্ৰুৱাৰী ষ্টাৰ্টিং ফেব্ৰুৱাৰী টাৰ্গেট কি দিবা নো সেকেন্ড টাৰ্গেট কি দিবা টাৰ্গেট দিটোৱে দি দে মোৰতো ভাই বঢ়িয়া কৰিছে কিন্তু মানে 1k ইমান ফাষ্ট কৰিছে না মইতো এটা কৈছিলোঁ এইটাই খুজি আছে মানুহে কি কৰা যায় সেইটোকে ৰিভাইভ কৰক নেকি ভিউজ দেখোন কমপ্লিট কৰিব নোৱাৰে আৰু সেইটো মানে আগতে এটা কৰা হৈছিল গিভআৱে মানে এটা দিছিল আৰু টাইম প্লাছ এইখিনি হ'ব লাগে 5000 হ'লে দিম তো সেইটো কমপ্লিট নহ'ল তো সেইকাৰণে কি কৰা যায় আৰু কি কৰা যায় এতিয়া সেইটোকে দিয়া যাব না নতুনকৈ আৰম্ভ কৰিম এটা কাম কৰোঁ গাইছ যদি ইয়াৰ মানে আচ্ছা এটা কাম কৰি আছোঁ মোৰ চাগে 1 মিনিট মোৰ এটা পেজ আছে আচ্ছা দা পেজ জংগলী বুলি কেনে ঠিক আছে ইনষ্টাগ্ৰামৰ লিংকটো দি দিম সেইটোত যদি 1000 ফলোৱাৰ্ছ হৈ যায় আছে বহুত ইজি টাস্ক দিছোঁ 1000 ফলোৱাৰ্ছ ইয়াৰ 5000 ছাবস্ক্ৰাইবাৰৰ লগত ঠিক আছে ইয়াৰ যোনদিনা 5000 ছাবস্ক্ৰাইবাৰ আৰু মই সেইদিনা চেক কৰিম মোৰ পেট জাংগলীটো যদি সেইটো 1000 ছাবস্ক্ৰাইবাৰ মানে 1000 মানে ফলোৱাৰ্ছ হৈ যায়
এনি টাইমলাইন টাইমলাইন মানে টাইমলাইন দি দিলো তোৰ 5000 যোনদিনা হিতে মোৰ 1000 1000 হ'ব লাগে বেগাস কি স্যার কি মানে ভাই ইজি দিছো না ইজি বহুত ইজি দিছো না কাৰণ চাক ইয়াৰ 5000 তো হ'বই মই জানো ঠিক আছে কিন্তু হিতনা যদি মোৰ যদি 1k ফলোৱাৰ্স থাকে ওকে কি পাবে তো গাইস সবাই করে দিবি লিংক ইন দ্য ডেসক্রিপশন গো এন্ড চেক ইট আউট টাইম হৈ গ'ল 2:18 আৰু এতিয়া আমি যাম আৰু ভাৰ্গৱই ৰখি আছে তাৰ কিবা কাম আছে মই লৈছোঁ তেতিয়া চবকে একবাৰ লগ কৰি যাওঁ আৰু ধন্যবাদ দিওঁ একবাৰ চবকে ভিডিঅ'ত ধন্যবাদ দে থেংক ইউ দে যাওঁ দে দেৰি হৈ আছে তাৰ মানে ঘৰত যাব লাগে দে থেংক ইউ দে থেংক ইউ দে ভাল লাগিল দে লগ পাই আজি দে থেংক ইউ দে ছাৰ দে ইয়াতে কি কৰি আছিল বা মা ভেটেনাৰী ক্লিনিকৰ উদ্যোগত আমাৰ বকত ফাৰ্ষ্ট টাইম ফ্ৰী ভেকচিনেশ্যন কেম্প আছিলে য'ত আমাৰ 4টা কোম্পানী আমি আছিলোঁ চাবা হেল্থ কেয়াৰ লিমিটেড আছিলে স্কাই ইচি আছিলে পনব বায়'টেক আছিলে এণ্ড মেনকাইণ্ড ফ্ৰী চেম্পলিং কৰিলোঁ আমি এণ্ড'এক্টোপেৰাচাইটৰ লগতে ছাপ্লিমেণ্ট অলপ আমাৰ চেম্পলিং কৰিছিলে লগত আমাৰ পনব বায়'টেকৰ ভেকচিনেশ্যন মানে এণ্টি ৰেবিজ ভেকচিন তেওঁ ফ্ৰী চেম্পলিং কৰিছে আচ্ছা চ' এই অনুষ্ঠানটোত আমি দেখিলোঁ যে নিয়াৰ এবাউট 150ৰ ওপৰত গ'ল এতিয়া ডগী আহিছে আমাৰ লোকেল ডগীৰ পৰা একেবাৰে বিলাতী ডগীও আমি দেখিছোঁ যিবোৰ আমাৰ জাৰ্মান শ্বেফাৰ্ডৰ পৰা পিটবুলো আহিছিলে লগতে পাগ আহিছিলে ভেৰাইটিজ ডগী দেখিছিলোঁ ভাল লাগিলে এই অনুষ্ঠানটো আগলৈ আপোনালোকৰ যদি আমাৰ মা ভেটেনাৰীৰ সহায় সহযোগিতা থাকে ডেফিনেটলি আমি আকৌ এই এনেকুৱা ধৰণৰ অনুষ্ঠান আমি কৰিব পাৰিম বহুত বেছি ভাল লাগিছে মানে বহুত বেছি ভাল লাগিছে দাদা তো কি ক'ম আৰু ভাষা নাই এনেকুৱা বহুত কম মানুহে কৰে তো আপোনালোকে কৰিছে বহুত বহুত ধন্যবাদ মানে পাব্লিকৰ ফালৰ পৰা কৈ আছোঁ আৰু যিমানখিনি মানুহ পেৰেণ্টছ হওক কিবা হওক তো বহুখিনি শিকিব লগা আছে ইয়াতে হয় আৰু বহুতখিনি মানুহে বহুত কথা নাজানে শিকিব মানে লাগে আৰু কিছুমান বস্তুটো এইবিলাক যে দিব লাগে সেইটোও নাজানে তো আপোনালোকে ফ্ৰী দি আছে তো সেইকাৰণে আহিব লাগে আৰু মানুহে তো সেইটোৱে বহুত বেছি ভাল লাগিছে মানুহ আৰু বহুতো আহিল ওচৰে পাজৰে ভাদৰে হওক ডিৱাৰ্মিং কনচেপ্টে তেওঁলোকৰ ক্লিয়াৰ নাছিলে যে কেতিয়া ডিৱাৰ্মিং দিব লাগিব এটা পাপি অনাৰ পিছত এই গোটেইখিনি আমি যেতিয়া ডক্টৰ ছাৰটো ডেফিনেটলি গাইড কৰে তো আমিও অলপ পেট পেৰেণ্টছক অলপ এৱাৰনেছ কৰাৰ কাৰণে এই প্ৰগ্ৰেমটো পাতিছিলোঁ আৰু এইটো এটা ছাকচেছফুল প্ৰগ্ৰেম মই ভাবোঁ হৈছে একদম আউট অফ এক্সপেক্টেশ্যন গৈছে নাম্বাৰটো ঠিক আছে আহিছোঁ থেংক ইউ আজাদ দা চাওঁ দে থেংক ইউ দেই মাতাৰ কাৰণে ভাল লাগিল দে ভাই যাওঁ দে বাই বাই চুবৰ ডগটো চাব লাগে আৰু মানে মোক চাপৰ্ট নকৰে ঘৰত চুব কি আছে গাইজ ডগ মানে মস্ত বুজি নাপাব বোলে দে যাওঁ বুজিয়ে নাপায় মৰটো বোলে বিশ্ব দা চাওঁ দে থেংক ইউ হা নাই বিশ্ব গাইজ বুজি নাপাব ডগ মানে ইমোচন হয় প্ৰথম ভিডিঅ'ত এনে কৈছিলোঁ না তো গাইজ যিখিনি আছিল হাজিৰ ভ্লগ ইমান বেছি দীঘল নকৰোঁ আৰু ইয়াতে খতম কৰোঁ তো গাইজ এইটো ভিডিঅ' যদি ভাল লাগিল লাইক কৰিব আৰু যিমানখিনি আপোনালোক কি কৰিব দিছিল কমেণ্ট কৰিব দিছিল হয় না তো আপোনালোকে কমেণ্ট কৰক ভাল কমেণ্ট কৰক যিমান ভাল কমেণ্ট কৰে আৰু যোনটা কমেণ্টত বেছি লাইক আহে সিয়ে গিভ আৱেৰ উইনাৰ হ'ব তো এইখিনি আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তাত থাকিলে বাই বাই আৰু আপুনি কিবা ক'ব পিছ আউট গাইজ পিছ আউট আৰু এয়াছ কালি সৰস্বতী পূজা হেপী সৰস্বতী পূজা টু অল অফ ইউ বাই বাই